নগাঁৱৰ ইতিহাসত আজিৰ দিনটো এক বিশেষ কাৰণ আজি উদ্বোধন হ'ল মধ্য অসমৰ আটাইতকৈ ডাঙৰ প্ৰকল্প। এয়া ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ। এই বিশাল প্ৰকল্পটি নগাঁওবাসীৰ এক সপোন, যি আজি বাস্তৱত পৰিগণিত হ'ল। সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত হোৱা এই প্ৰকল্পটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰ্চুৱেলি অপেন কৰে, য'ত আমাৰ DC দেৱাশিষ শৰ্মা ছাৰো উপস্থিত থাকে। ইয়াত থাকিব কনফাৰেন্স হল, দুটা সৰু আৰু ডাঙৰ অডিটৰিয়াম, মিউজিয়াম, আৰ্ট গেলাৰী, এক্সিবিশ্যন হল, ৰেষ্টুৰেণ্ট, চিলড্ৰেন পাৰ্ককে ধৰি ৱাকিং জ'ন আদি, যি মধ্য অসমৰ এক ডাঙৰ সাংস্কৃতিক কেন্দ্ৰ হ'ব। আৰু সন্ধিয়া ইয়াত ভূপেন মামাৰ গীতে সদায় গুঞ্জৰিত হ'ব। মুঠতে আজিৰ পৰা নগাঁৱত এখন নতুন সাংস্কৃতিক মঞ্চ আৰম্ভ হ'ল, য'ত সংগীত, সাহিত্য আৰু শিল্প একেলগে জীৱন্ত হৈ উঠিব, যি নগঞা হিচাপে আমাৰ সদায় গৌৰৱৰ কাৰণ হৈ ৰ'ব। এইখন এখন স্থানেই নহয়, এইখন অসমীয়াৰ গৌৰৱৰ এক নতুন অধ্যায়। মধ্য অসমত আৰম্ভ হোৱা অসমীয়াৰ গৌৰৱৰ এই নতুন অধ্যায়টোলৈ, অৰ্থাৎ আমাৰ ভূপেন হাজৰিকা কলাতীৰ্থলৈ আপুনি কেতিয়া আহিব?